এই মুহূৰ্তত জনাবলৈ লৈছো এক ব্ৰেকিং নিউজ হৰুপথাৰ নগৰৰ দাস গেছ এজেন্সিৰ সমীপত প্ৰায় 1:30 বজাত এক পথ দুৰ্ঘটনা সংঘটিত হয় AS 05AC 2151 নম্বৰৰ এখন 10 চকীয়া ডাম্পাৰ আৰু AS 05W 9261 নম্বৰৰ এখন বাজাজ পালসাৰ বাইকৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনাটো উক্ত পথ দুৰ্ঘটনাত বাইক চালকজন আঘাতপ্ৰাপ্ত হৈছে বাইক চালকজনৰ ঘৰ গন্ধকৰে বিলনী গাঁৱত বুলি জানিবলৈ পৰা গৈছে ডাম্পাৰ বাহনখন হৰুপথাৰ নগৰৰ পৰা হৰুপানী অভিমুখে গৈ আছিল বুলি ডাম্পাৰ চালক ৰাজীৱ বৰুৱে জানিবলৈ দিয়ে ঘটনাস্থলীত হৰুপথাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে মই মানে হেফালৰ পৰা আহি আছো তাৰ পাছত মানে ধৰি লওক মাইকী মানুহ এজনীয়ে লৰা এটা পিছফালে উঠাই আহি আছে কিহত চাইকেলত তাৰপিছত ইয়াৰ পৰা ডিলাৰৰ পৰা এখন ডাম্পাৰ ওলাইছে মই গাড়ীখন অলৰেডি তাতে চলো কৰি আহিলো ৰখা নিচিনা হ'ল তাৰ পাছতে আহি পিনে আহিছো এইখিনি মানুহ চানুহ নাছিলে মই এইখিনি পাৰ হৈ যোৱাৰ পিছতে আৱাজ এটা দিছে তেতিয়া মানে চাইছো মোৰ গাড়ীটো পাতি আছে ভঙা পাতি মই পাতি আৱাজ দিছে বুলি কৈ চাইছো মানে তেতিয়া দেখিছো মানুহৰ মাথা নিচিনাকৈ মই ছাগলী বুলি ভাবিছিলো প্ৰথমতে এইখিনিতে ৰখিছো বাইকখন কোন চাইডে পাইছে বাইকখনতো দেখাই নাই এইফালৰ পৰাই ওলাব লাগিব এইফালেতো মানুহে নাছিলে এইখিনি কেছটো হোৱাৰ পাছতে এইখিনিত মানুহ আপুনি ডাম্পাৰখন চলাই আহিছিলে ক'ত গৈ আছিলে মই এতিয়া বৰ্তমান হেৰি আপোনাৰ সৰুপানী যাম বুলি ওলাই সৰুপানী গাড়ীখন কাৰ হয় আমাৰ বিজু আগৰলা ডাম্পাৰ হয় কেইচকীয়া 10 টকা আপোনাৰ নামটো ৰাজীৱ বড়ো ডাম্পাৰ খালী গাড়ী আছে লেবাৰ আছিলে নাই একো নাই কোনো নাই